নমস্কাৰ। আজি 30 জুন 2024। অসমৰ লাখ মহিলা আৰু পৰিয়ালৰ বাবে আজিৰ দিনটো অতিশয় গুৰুত্বপূৰ্ণ। আপোনালোকে ইতিমধ্যে থাৰ্মেলত দেখিবলৈ পাইছে যে 35 লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ। পূৰ্বৰ 1250 টকাৰ সলনি এতিয়া 1500 টকা পোৱাৰ যি চৰ্চা চলিছে তাৰ প্ৰকৃত সত্যটো কি? আজি মঙলবাৰে কিবা নতুন আপডেট আহিব নেকি? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অৰুণোদয় আঁচনিক লৈ দুটাকৈ অতি গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। ইয়াৰ উপৰিও 1 জুলাইৰ পৰা কি কি নতুন নিয়ম সলনি হ'ব পাৰে, সেই আটাইবোৰ কথা আজি আমি এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি আপোনালোকে আমাৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক, তেতিয়াহে সকলো কথা আপোনালোকে বুজি পাব। এই খবৰটো আপোনাৰ ঘৰৰ আই মাতৃ বা ভণ্টি বাইদেউৰ বাবে অতি প্ৰয়োজনীয়। বন্ধুসকল, আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে অৰুণোদয় ধন 1250 টকাৰ পৰা 1500 টকালৈ বৃদ্ধি পালে নেকি? যদি চৰকাৰী আপডেটসমূহলৈ লক্ষ্য কৰোঁ আমি, তেন্তে দেখা পাম যে চৰকাৰে অৰুণোদয় 3.0ৰ জৰিয়তে হিতাধিকাৰীৰ সংখ্যা প্ৰায় 38 লাখতকৈও অধিক পৰিয়াললৈ বৃদ্ধি কৰিছে। পূৰ্বতে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড সংযোগৰ জৰিয়তে যি 1250 টকা বেংক একাউণ্টত জমা হৈছিল, তাৰ সৈতে এতিয়া চৰকাৰে অতিৰিক্ত 250 টকা যোগ দিয়াৰ কথা ঘোষণা কৰিছিল, যিটো বিশেষকৈ LPG চিলিণ্ডাৰৰ ৰাজসাহায্যৰ বাবে হিতাধিকাৰীৰ সাহায্যৰ বাবে ধাৰ্য কৰা হৈছে। এই দুয়োটা ধন মিলাই সৰ্বমুঠ 1500 টকা হোৱাৰ সম্ভাৱনা। আৰু ইয়াৰ বিতৰণ প্ৰক্ৰিয়া কেনেকৈ হ'ব তাক লৈ বৰ্তমান তীব্ৰ চৰ্চা চলিছে। এতিয়া আহক থাৰ্মেলত থকা দ্বিতীয়টো পইণ্টলৈ। মুখ্যমন্ত্ৰীৰ দুটা নতুন আপডেট কি? অলপতে অনুষ্ঠিত হোৱা চৰকাৰী পৰ্যালোচনা আৰু কেবিনেটৰ ইংগিত অনুসৰি দুটা ডাঙৰ সিদ্ধান্তৰ চৰ্চালৈ আহিছে। প্ৰথম আপডেট, ধন নিয়মীয়া বিতৰণ। চলিত বৰ্ষৰ মাৰ্চ মাহত চৰকাৰে এককালীন 9000 টকা, যিটো আপোনালোকৰ বহাগ বিহুৰ উপহাৰ হিচাপে দিছিল, 4 মাহত হিতাধিকাৰীৰ একাউণ্টত দিছিল। তাৰ পিছত নিৰ্বাচন আৰু বাজেট প্ৰক্ৰিয়াৰ বাবে কিছু সময় ধন প্ৰেৰণৰ বিসংগতি ঘটিছিল। কিন্তু শেহতীয়া ঘোষণা অনুসৰি অহা 1 আগষ্ট 2024 পৰা পুৰণি নিয়মীয়া ব্যৱস্থা অনুসৰি প্ৰতি মাহে পোনপটীয়াকৈ বেংক একাউণ্টলৈ অৰুণোদয় ধন আপোনালোকৰ সোমাব। দ্বিতীয় আপডেট, চৰকাৰে স্পষ্ট কৰি দিছে যে অৰুণোদয় তালিকাখন মাজে মাজে ক্লিন কৰা হয়। অৰ্থাৎ যিসকল লোকৰ মৃত্যু হৈছে বা যিসকলৰ পৰিয়ালে ইতিমধ্যে চৰকাৰী চাকৰি লাভ কৰি আৰ্থিকভাৱে স্বাৱলম্বী হৈছে, তেওঁলোকৰ নাম তালিকাৰ পৰা বাদ পৰিব, মানে কাটি দিব। ইয়াৰ বিপৰীতে প্ৰকৃত দৰিদ্ৰ আৰু যোগ্য পৰিয়ালসমূহে কোনো অসুবিধা নোহোৱাকৈ ধন লাভ কৰি থাকিব। এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব বেছিয়ে ভাল কাম কৰিছে। আপোনাৰ ঘৰত কোনোবাই অৰুণোদয় আঁচনি ধন পাইছে নেকি? পূৰ্বৰ যিটো 9000 টকা মামাই দিছিল, সেইটো পালেনে নাই তলত কমেণ্ট কৰি জনাব বুলি মই আশা কৰিম। লগতে আমাৰ চেনেলটোলৈ আপোনালোকে যদি প্ৰথমবাৰৰ বাবে আহিছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'বলৈ নাপাহৰিব, কিয়নো এনে তথ্যবোৰ মিছ হৈ নাযায়। কাইলৈ 1 জুলাই 2024, নতুন মাহ আৰম্ভ হোৱাৰ লগে লগে এই আঁচনিত কিবা নতুন মূৰ আহিব নেকি? আৰু ওপৰৰ বহুতো ছ'চিয়েল মিডিয়া
বা সংবাদ মাধ্যমত চৰ্চা চলিছে। চৰকাৰী সূত্ৰৰ মতে 1 জুলাইৰ পৰা ব্লক পৰ্যায় আৰু জিলা পৰ্যায়ত অৰুণোদয়ৰ নতুন হিতাধিকাৰীৰ বাবে ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰু অধিক ফ্লেপ কৰা হ'ব পাৰে। যিসকল নতুন মহিলাই অৰুণোদয় 3.0 ৰ অধীনত আবেদন কৰিব বিচাৰে তেওঁলোকৰ বাবে নতুন গাইডলাইন জাৰি হোৱাৰ সম্ভাৱনা আছে। মনত ৰাখিব, ইয়াৰ বাবে বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম হ'ব লাগিব আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন অৰ্থাৎ ৰেচন কাৰ্ড থকাটো আপোনালোকৰ বাবে বাধ্যতামূলক। বহু সময়ত দেখা যায় যে বহুতো মহিলাই বেংক একাউণ্টৰ বিসংগতিৰ বাবে ধন লাভ নকৰে। গতিকে আপোনালোকে এইকেইটা কথা মনত ৰখা উচিত। আধাৰ চেণ্ডিং, আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ আছে নে নাই সেয়া নিশ্চিত কৰক, যিহেতু চৰকাৰে DBT ব্যৱহাৰ কৰে। আধাৰ লিংক নহ'লে পইচা নোসোমাব। ষ্টেটাছ চেক, আপুনি অফিচিয়েল ৱেবছাইটত গৈ arunodaya.assam.gov.in লৈ গৈ নিজৰ আধাৰ নম্বৰ মাৰি বৰ্তমানৰ আপোনালোকে চেক কৰিব পাৰে। ফেক নিউজৰ পৰা সদায় আপোনালোকে সাৱধানে থাকিব। ইউটিউবত বহুতো ভুৱা লিংক বা ফৰ্ম ওলাই থাকে, যিবোৰে দাবী কৰে যে তাত ক্লিক কৰিলে 1500 বা 3000 টকা পোৱা যাব। তেন্তে এনেকুৱাবোৰ আপোনালোকে পালে ফ্ৰড লিংকত কেতিয়াও আপোনালোকে ক্লিক নকৰিব বা ব্যক্তিগত তথ্য শ্বেয়াৰ নকৰিব। চৰকাৰী সিদ্ধান্তসমূহ সদায় পঞ্চায়ত কাৰ্যালয় বা অফিচিয়েল চৰকাৰী বিজ্ঞপ্তিৰ জৰিয়তেহে লাভ কৰিব। গতিকে বন্ধু বান্ধৱীসকল, আজি আমাৰ এই বিশেষ আলোচনাত এইটো স্পষ্ট হ'ল যে চৰকাৰে অৰুণোদয় আঁচনিক অধিক সুৰক্ষিত আৰু নিয়মীয়া কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে। 1250 টকাৰ পৰা 1500 টকা হোৱাৰ যি কথা সেয়া LPG চিলিণ্ডাৰৰ ৰাজসাহায্যৰ এক গোটেই প্ৰক্ৰিয়াৰ অংশ। 1 আগষ্টৰ পৰা আপোনালোকৰ পুৰণি বেংক একাউণ্টতে নিয়মীয়াকৈ যিটো আপোনালোকৰ অৰুণোদয় ধন সোমাবলৈ ধৰিব। গতিকে চিন্তিত হোৱাৰ কোনো কাৰণ নাই। আজি এই বিশেষ আলোচনাটো আপোনালোকৰ কেনে লাগিল তলত আপোনালোকৰ মতামতসমূহ জনাব। যদি তথ্যসমূহ ভাল পালে তেন্তে আমাৰ গাঁৱৰ বা চুবুৰী অৰুণোদয় গ্ৰুপসমূহত এই ভিডিঅ'টো ফেচবুক আৰু হোৱাটছআপৰ জৰিয়তে শ্বেয়াৰ কৰি দিয়ক। অতি সোনকালে আন এটি নতুন চৰকাৰী আপডেটৰ সৈতে লগ পাম। আজিলৈ ইমানেই। সুস্থ থাকক, কুশল থাকক। ধন্যবাদ।